কেম্পাছ অনুষ্ঠানলৈ মই মধুমিতা গোস্বামী আপোনালোকক স্বাগতম জনাইছো। আমাৰ এই অনুষ্ঠানত আমি প্ৰত্যেকখন মহাবিদ্যালয়ৰ সৈতে আপোনালোকক পৰিচয় কৰাই দিওঁ। ঠিক তেনেদৰে আজিও আমি উপস্থিত হৈছি দৰঙৰ এখন বিশেষ মহাবিদ্যালয়ত। নিশ্চয় ধৰিব পাৰিছে কিয়নো এই বিদ্যালয়খন হৈছে দৰঙৰ শিক্ষাৰ প্ৰাণ কেন্দ্ৰ স্বৰূপ। হয়, আমি উপস্থিত হৈছেহি চিপাঝাৰ মহাবিদ্যালয়ত আৰু মোৰ পিছফালে আছে চিপাঝাৰ মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকল। পলম নকৰো, আহক যাওঁ চিপাঝাৰ মহাবিদ্যালয়ৰ ভিতৰলৈ। চিপাঝাৰ মহাবিদ্যালয় দৰং জিলাৰ উচ্চ শিক্ষাৰ প্ৰাণকেন্দ্ৰ স্বৰূপ। 1971 চনতে স্থাপিত হোৱা মহাবিদ্যালয়খনে দৰঙৰ দৰে এক বৃহৎ অঞ্চলৰ লোকসকলৰ মাজত গুণগত শিক্ষা বিলাই তেওঁলোকৰ সপোনবোৰ বাস্তৱত ৰূপায়িত হোৱাত প্ৰত্যক্ষভাৱে সহায়ক হৈ আহিছে। বাৱন্ন নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ গাতে লাগি থকা ভুক্তাবাৰী গাঁৱৰ দক্ষিণ চুবুৰীত অৱস্থিত এই মহাবিদ্যালয়খনৰ প্ৰতিষ্ঠাপক অধ্যক্ষ শ্ৰী ভদ্ৰেশ্বৰ নাথৰ আশাসুধীয়া প্ৰচেষ্টা আৰু এই অঞ্চলৰে বহুকেইজন সুহৃদয় ব্যক্তিৰ সহযোগিতাত মহাবিদ্যালয়খন স্থাপন হৈ উঠিছিল। 1971 চনৰ 16 আগষ্টত প্ৰথম পাঠদান আৰম্ভ হৈছিল। সেই সময়ত পাঠদানৰ বাবে স্থায়ী গৃহ নাছিল। 1977 চনৰ 15 আগষ্টৰ পৰাহে বৰ্তমানত অৱস্থিত হৈ থকা ঠাইডোখৰত নিগাজিকৈ পাঠদান আৰম্ভ হয়। 1971 চনৰ প্ৰতিষ্ঠা বৰ্ষৰ পৰা উচ্চতৰ মাধ্যমিকৰ পাঠ্যক্ৰম আৰু 1980 চনৰ পৰা স্নাতকৰ পাঠ্যক্ৰমৰ পাঠদান হৈছিল। 1995 চনৰ 28 জানুৱাৰীত বিশ্ববিদ্যালয়ৰ স্থায়ী স্বীকৃতি লাভ কৰে আৰু 1997 চনত ৰূপালী জয়ন্তী বৰ্ষও উদযাপিত হৈ গৈছে। 2018 চনৰ পৰা বিজ্ঞান শাখাৰ পাঠদান আৰম্ভ হয়। বৰ্তমানে মহাবিদ্যালয়খনত 44 জন শিক্ষক আৰু প্ৰায় 20,102 গৰাকী ছাত্ৰ-ছাত্ৰী আছে। আমাৰ চিপাঝাৰ মহাবিদ্যালয়খন দৰং জিলাৰ উচ্চ শিক্ষাৰ এখন অন্যতম অনুষ্ঠান। আপোনালোকে শুনি সুখী হ'ব যে কেৱল মাত্ৰ দুগৰাকী ছাত্ৰ ছাত্ৰীৰে চিপাঝাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত লেমৰ পোহৰত 1971 চনৰ 16 আগষ্টত এই মহাবিদ্যালয়খন স্থাপন হৈছিল। তাৰ পিছত বিভিন্ন ঘাট প্ৰতিঘাতৰ মাজেৰে বিভিন্ন স্তৰ পাৰ হৈ আহি আজিৰ এই অৱস্থা পাইছে। আমি এতিয়া অত্যন্তই সুখী যে মই 2012 চনত এই মহাবিদ্যালয়ত যেতিয়া জইন কৰোঁ তেতিয়া অকল কলা শাখাটোৱে আছিলে আৰু তাৰপিছত আমাক সকলোৱে এই অঞ্চলৰ ৰাইজে বিজ্ঞান শাখাৰ বাবে প্ৰস্তাৱ আগবঢ়াইছিল আৰু তেতিয়া আমি সকলোৰে সহযোগত 2018 বৰ্ষৰ পৰা আমি বিজ্ঞান শাখাটো আমি ইয়াত আৰম্ভ কৰোঁ। আজি আমি গৌৰৱেৰে ক'ব পাৰোঁ যে সম্পূৰ্ণভাৱে চৰকাৰৰ সহযোগত বিজ্ঞান শাখাটো এতিয়া সুন্দৰভাৱে ইয়াত চলিছে। আৰু এই চেগতে আমি আৰু এটা কথা ক'ব পাৰোঁ যে আমাৰ মহাবিদ্যালয়খনত 2016 বৰ্ষৰ পৰা আমি স্নাতকোত্তৰ অসমীয়া বিভাগত স্নাতকোত্তৰ ডিগ্ৰী খুলিবলৈ সক্ষম হওঁ। তাৰোপৰি আৰু এটা অতি গৌৰৱৰ কথা আমাৰ চিপাঝাৰ অঞ্চলবাসীৰ বাবে লগতে আমাৰ মহাবিদ্যালয় পৰিয়ালৰ বাবে যে দৰং জিলাৰ এইখনেই একমাত্ৰ শিক্ষানুষ্ঠান যিখনে নেকৰ মূল্যায়নত B+ গ্ৰেড পাবলৈ সক্ষম হৈছে। বৰ্তমানে কলা আৰু বিজ্ঞান দুয়োটা শাখাৰ উচ্চতৰ মাধ্যমিক, স্নাতক আৰু অসমীয়া বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী প্ৰদান কৰি আহিছে। কলা শাখাৰ অৰ্থনীতি, ভূগোল, বুৰঞ্জীকে ধৰি 8টা বিষয় আৰু বিজ্ঞান শাখাৰ ৰসায়ন বিজ্ঞান, গণিত, উদ্ভিদ বিদ্যাকে ধৰি 6টা বিষয়ত পাঠদান হয়। মহাবিদ্যালয়খনত মহিলাসকলৰ বাবে হোষ্টেলৰো ব্যৱস্থা আছে। ডিজিটেল শ্ৰেণীকোঠা, ভাষিক দক্ষতাৰ বাবে লেংগুৱেজ লেবৰেটৰীৰ লগতে গণিত বিষয়ৰ বাবে ব্যৱহাৰিক কক্ষ, বিজ্ঞানৰ অন্যান্য বিষয়সমূহৰ বাবে অত্যাধুনিক ব্যৱহাৰিক কক্ষও আছে।
2018 চনতে বিজ্ঞান শাখা অন্তৰ্ভুক্ত কৰা হৈছিল এইখন মহাবিদ্যালয়ত খুব কম সময়ৰ ভিতৰতে ইয়াৰ বিজ্ঞানাগাৰসমূহ কিন্তু সুন্দৰকৈ নিৰ্মাণ কৰা হৈছে আৰু মই বৰ্তমান উপস্থিত আছো ফিজিক্স ডিপাৰ্টমেণ্টৰ লেবৰেটৰীত আপোনালোকে প্ৰত্যক্ষ কৰিবলৈ সক্ষম হৈছে কিদৰে ছাত্ৰ-ছাত্ৰীসকল ব্যস্ত হৈ পৰিছে আৰু তেওঁলোকে বিভিন্ন কামত তেওঁলোক ব্যস্ত হৈ পৰিছে আমি জানিব বিচাৰিছো তেওঁলোকৰ মুখেৰে তোমাৰ নামটো জনাবা হয় মোৰ নাম তৰালি বৰুৱা হয় বৰ্তমান তুমি কি পঢ়ি আছা হয় মই এতিয়া ফিজিক্সত মেজৰ লৈ তৃতীয় ষান্মাসিকত পঢ়ি আছোঁ মোৰ নাম অংকিতা কাকতি কি পঢ়ি আছা অংকিতা মই এইবাৰ ফিজিক্স ডিপাৰ্টমেণ্টৰ 5th চেম কেনেধৰণে কি ধৰণৰ সহায় সহযোগিতা লাভ কৰিছা ছাত্ৰ ছাৰসকলৰ পৰা বাইদেউসকলৰ পৰা মই ফাৰ্ষ্ট বেচৰ ষ্টুডেণ্ট আছিলোঁ আৰু তেতিয়াৰ পৰা বহুতখিনি সহায় সহযোগিতা পাই আহিছোঁ ফেকালিটি তথা ফেচিলিটিও বহুত ভালকৈ পাই আহিছোঁ তোমাৰ নামটো জনাবা নিবৰাই শংকৰ কি পঢ়ি আছা তুমি ফিজিক্স পঢ়ি আছোঁ ফিজিক্সৰ কোন চেম ফাৰ্ষ্ট চেম চিপাঝাৰ মহাবিদ্যালয়ত এটা আটকধুনীয়া কনফাৰেন্স হল আছে বিভিন্ন সময়ত মহাবিদ্যালয়খনৰ গুৰুত্বপূৰ্ণ আলোচনাসমূহ এই কক্ষতে হয় মহাবিদ্যালয়খনত এটা বৃহৎ ষ্টেডিয়াম আছে য'ত খেল ধেমালিৰ বাবে উপযুক্ত পৰিৱেশ আছে চিপাঝাৰ মহাবিদ্যালয়ৰ কেন্দ্ৰীয় পুথিভঁৰাল অত্যাধুনিক সা সুবিধা পঢ়ুৱৈসকলৰ বাবে আছে শৈক্ষিক বিষয়ৰ কিতাপ ৰেফাৰেন্স বুক অন্যান্য কিতাপকে ধৰি প্ৰায় 17,500খনতকৈও অধিক কিতাপ আছে প্ৰতিমাহে 15খনকৈ জাৰ্নেল 5খনকৈ আলোচনী দৈনিক বাতৰি কাগজ ৰখাৰ ব্যৱস্থা আছে চিপ্ৰাজ্যোতি নামৰ মহাবিদ্যালয়খনৰ আলোচনীখন প্ৰতি বছৰে ছপা হৈ ওলায় আৰু এয়া আমি উপস্থিত হৈছেহি চিপাঝাৰ মহাবিদ্যালয়ত 1971 চনত স্থাপন হৈছিল চিপাঝাৰ মহাবিদ্যালয় আপোনালোকে মোৰ পিছফালে প্ৰত্যক্ষ কৰিবলৈ সক্ষম হৈছে সকলো ছাত্ৰ ছাত্ৰী আহি আজি ইয়াত উপস্থিত হৈছে আমি তেওঁলোকৰ সৈতে কথা পাতিম তেওঁলোকৰ মনৰ খবৰ ল'ম আৰু তেওঁলোকে বিভিন্ন ধৰণৰ তেওঁলোকৰ যি প্ৰতিভা সেই প্ৰতিভাসমূহ আমাৰ মাজত তেওঁলোকে দাঙি ধৰিব এগৰাকী ছাত্ৰী আছে কাব্যশ্ৰী হাজৰিকা আমি কাব্যশ্ৰী হাজৰিকাৰ কণ্ঠত এটি গীত শুনি লওঁ আহক নীলা আকাশতে তৰালিয়ে সপোন ৰচে মোৰ মনে সপোন ৰচে মোৰ মনে কিয় জানিতে তোমাকে বিচাৰে ধন্যবাদ মোৰ ওচৰতে গিটাৰ এখন লৈ খুব সুন্দৰকৈ এজন ছাত্ৰ আছে আমি তেওঁৰ সৈতে কথা পাতিম গিটাৰ যিহেতু দেখিছো গান নিশ্চয়কৈ শুনাবা ন তোমাৰ নামটো মোৰ নাম সাগৰ দাস কি পঢ়ি আছা মই চিপাঝাৰ কলেজত ইংলিছ ডিপাৰ্টমেণ্টৰ এবাৰ 3rd চেমৰ ষ্টুডেণ্ট হয় গান গাই চাগে খুব ভাল পোৱা ন গান গাই ভাল পাওঁ আৰু কি কৰি ভাল পোৱা গান গাওঁ গান শুনো গিটাৰ বজাওঁ মাজে মাজে তেনেহ'লে পলম নকৰোঁ আমি সাগৰৰ গীতটি উপভোগ কৰোঁ ধীরে ধীরে ধিমিকি জলে হেৱালি যেন তৰালি চাব খুজিও নেদেখো মই ক'তে বা আছাও লগৰ তুমি ধীৰে ধীৰে হেৰাই যায় আবেলিৰে ৰ'দালি নেচাওঁ তোমাক এবাৰো নেচাপো কাষে ধানো পাহৰি যাওঁ মচি মচি থওঁ তোমাক মনৰ পৰা মোৰ আকৌ এবাৰ আমি সাগৰক আমাৰ মাজত পাইছোঁ সাগৰ এইবাৰ কি কৰিবা এইবাৰ আমি মহাবিদ্যালয় সংগীত পৰিৱেশন কৰিম
উপস্থিত আছোঁ চিপাঝাৰ মহাবিদ্যালয়ত আৰু মোৰ সৈতে এইসকল ছাত্ৰ ছাত্ৰী আছে তেওঁলোকেও আমাক কিন্তু কিছু প্ৰদৰ্শন কৰি দেখুৱাব তাৰ পূৰ্বে আমি তেওঁলোকৰ সৈতে চিনাকি হ'ব বিচাৰিছোঁ তোমাৰ নাম নমস্কাৰ মোৰ নাম শ্ৰী দীপশিখা নাথ দীপশিখা কি কৰিবা মই সত্ৰীয়া নৃত্য নাচিম তুমি কি কৰিবা প্ৰথমতে তোমাৰ নামটো জানিব বিচাৰিছোঁ নমস্কাৰ মোৰ নাম শ্ৰী জনাৰ্দন নাথ মই এইখন মহাবিদ্যালয়ৰ স্নাতকোত্তৰ শাখাৰ ছাত্ৰ মই দৰঙৰ সত্ৰীয়া সংস্কৃতিৰ নাগাৰা নামৰ অকণমান প্ৰদৰ্শন কৰিব ওলাম আৰু এগৰাকী আছে তোমাৰ নামটো নমস্কাৰ মোৰ নাম শ্ৰী অৱন্তিকা নাথ মই আধুনিক নৃত্য নাচিম মই এই মহাবিদ্যালয়ৰে জুলজিৰ ফাৰ্ষ্ট চেমৰ ছোৱালী তোমাৰ নামটো নমস্কাৰ মোৰ নাম মিছ ৰুণা বেগম মই আধুনিক নৃত্য কৰিম মই এই মহাবিদ্যালয়ৰ তৃতীয় ষান্মাসিকৰ ইংৰাজী বিভাগৰ ছাত্ৰী কি কৰি ভাল পোৱা মই নৃত্য কৰি ভাল পাওঁ নমস্কাৰ মোৰ নাম শ্ৰী নিকিতা বৰা মই এই মহাবিদ্যালয়ৰ প্ৰথম ষান্মাসিকৰ ছাত্ৰী জুলজি ডিপাৰ্টমেণ্ট কি কৰি ভাল পোৱা মই নাচি ভাল পাওঁ লিখি ভাল পাওঁ আবৃত্তি কৰি ভাল পাওঁ আৰু ক্ৰাফটিং কৰি বহুত ভাল পাওঁ তোমাৰ নামটো নমস্কাৰ মোৰ নাম শ্ৰী কাবেৰী ডেকা কাবেৰী কি কৰি ভাল পোৱা মই নাচি ভাল পাওঁ আৰু কি হোৱাৰ ইচ্ছা আছে তোমাৰ মই এগৰাকী আৰক্ষী বিষয়া হোৱাৰ ইচ্ছা আছে তোমাৰ নাম নমস্কাৰ মোৰ নাম শ্ৰী তৃষ্ণাৰাণী ডেকা কৃষ্ণা কি কৰিবা মই ডান্স কৰিম
মধুদান বদাৰণ দেৱ বৰণ বৰবাৰী জলোচন চক্ৰধৰণ মধুদান বদাৰণ দেৱ বৰণ বৰবাৰী জলোচন চক্ৰধৰণ ধুম ধুম দবা বাজে আহা খুবে মিলি গাও নাম ধৰ্ম ধুম ধুম দবা বাজে ধৰা হাতে হাতে কি জাতি বৰ্ণ হুম হুম বুকু কপে মোৰ কাষত আৰু এগৰাকী ছাত্ৰী আছে আমি তেওঁৰ সৈতে চিনা পৰিচয় হ'ব বিচাৰিছোঁ তোমাৰ নাম নমস্কাৰ মোৰ নাম শ্ৰী জুৰি ডেকা জুৰি কি পঢ়ি আছা মই ফাৰ্ষ্ট ছেম এবাৰ জুৰি কি কৰি ভাল পোৱা হবি মই গান গাই ভাল পাওঁ নাচি ভাল পাওঁ গান গাই ভাল পোৱা নাচিও ভাল পোৱা আজি নিশ্চয় তুমি গান গাই শুনাবা হয়নে হয় বালাগিলে চালুৰিলে ধাননিলা হতে হালে জালে বালাগিলে চালুৰিলে ধাননিলা হতে হালে জালে চিয়া গীত গাই শুনাব আমাক এগৰাকী ছাত্ৰী আমি প্ৰথমতে তেওঁৰ সৈতে চিনাকি হৈ লৈছোঁ তোমাৰ নামটো তৰালি বৰুৱা তৰালি কি পঢ়ি আছা মই এইবাৰ 3rd ছেমিষ্টাৰ ইয়াতে ফিজিক্স ডিপাৰ্টমেণ্ট মেজৰ অ হৰি মোৰ কলে গছিলা প্ৰভু মোৰ কতে আছিলা বৈকুণ্ঠৰ গুখা নাথ নাৰায়ণ কতে কতে আছিলা হৰি এয়াই হৈছে চিপাজাৰ মহাবিদ্যালয় প্ৰতিভাৰ কোনো অভাৱ নাই এজনৰ পিছত এজন চৰা কিন্তু আৰু মোৰ কাষতে আৰু এগৰাকী ছাত্ৰ আছে গীটাৰ লৈ আছে তেখেতেও গান শুনাব নিশ্চয় কিন্তু আমি কিছু কথা পাতি লওঁ তোমাৰ নামটো নমস্কাৰ মোৰ নাম শ্ৰী বিকাশ নাথ আৰু মই BSc 5th ছেম গ্ৰেজুৱেশ্যন নিশ্চয় তোমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ গতিকে দৰ্শকসকল পলম নকৰি আমি বিকাশৰ গীতটি শুনি লওঁ শুনেৰে সজোৱা পজা জহি খহি যায় কোনে আজি সাজিবহি পাৰিব দুনাই শুনেৰে সজোৱা পজা জহি খহি যায় কোনে আজি সাজিবহি পাৰিব দুনাই এধানি এধানিকৈ মেদিনী হেৰাই সাতুৰঙি ৰান্ধেনো ডাৱৰত লুকাই কোনেও নুবুজে কাকো নিজকে ধিয়াই গীত নৃত্য সকলো আছে আমি সকলো উপভোগ কৰি আছোঁ কিন্তু কবিতা নাথাকিলে যেন কিছু খালী খালী লাগে কিন্তু আমি আপোনালোকক নিৰাশ নকৰোঁ আমাৰ মাজত ছাত্ৰী আছে কেইগৰাকী তিনিগৰাকী ছাত্ৰী আছে তেওঁলোকে আমাক কবিতা শুনাব কিছু কথা পাতি লৈছোঁ তোমাৰ নাম নমস্কাৰ মোৰ নাম উপাসনা হাজৰিকা তোমাৰ নমস্কাৰ মোৰ নাম চাহনাজ আলম নমস্কাৰ মোৰ নাম শ্ৰী ডিমলি শইকীয়া কি কৰি ভাল পোৱা মই কবিতা লিখোঁ তাৰোপৰি গান শুনো হয় মই গান শুনো গান গাওঁ আৰু তুমি মই কবিতা লিখি ভাল পাওঁ নাচি ভাল পাওঁ গান গাই ভাল পাওঁ তেনেহ'লে পলম নকৰোঁ আমি আমাৰ দৰ্শকক এওঁলোক তিনিগৰাকী ছাত্ৰীৰ কবিতা শুনাওঁ চিয়াহী শেষ হোৱাৰ ভয়ত তাই লিখিবলৈ নেৰে সাঁচতীয়া টকা শেষ হোৱাৰ ভয়ত তাই সংগ্ৰাম কৰিবলৈও নেৰে তাই সদায় তাইৰ বাবে বিশেষ তাইৰ প্ৰতিটো উশাহতে সপোন বিয়পে তাইৰ প্ৰতিটোপাল খামতে কষ্ট নিগৰে ৰুগ্নতাৰে মন ভৰি থাকিলেও তাই সপোনৰ সমাধি নিদিয়ে কলমেই তাইৰ শক্তি শব্দই তাইৰ জীৱন আঘাত নহয় তাই বন্দী তাই যে এজনী সাহসী সংগ্ৰামী শৈশৱ খাতুৰি অনা সেউজীয়া সংশ্লেষণ কৰিও কুঁহিপাতত অপাঠ্য জালিৱানৱালাবাগৰ সৈতে তোমাৰ নাম বুকুত 144 ধাৰাৰ শিহৰ গুলি চিয়াই ঠাউনি নোপোৱা পৰাধীন পথাৰৰ খাটকুৰি দুজোৰ জিউথ প্ৰশাসন আজিও পৰাভূত ক্ষোভৰ এয়া থাৰ্ড শ্ব'
বছৰে বছৰে বেদীত বন্তি জ্বলোৱা ৰজা আহে ৰজা যায় গোটে গোটে গিলে ক্ষমতা আৰু আধৰুৱা অৰ্থৰ ভাগ লুকাই ৰাখে নাঙলৰ কৰৰ ইতিহাস তাৰ বৰ্ধিত নিৰীহ বুজা এখন অনুভূতিবিহীন হৃদয়ৰ গৰাকী তাই কংক্ৰিট মহানগৰীৰ ব্যস্ত ৰাজপথত অনুভূতিবিহীন হৃদয়ৰ বুজা কঢ়িয়াই কুটিল ৰাতিৰ নষ্ট স্মৃতিয়ে কুৰুকি কুৰুকি তাইৰ হৃদয়খন কুঙা কৰিছিল নিৰ্দয়তাৰ সীমা চেৰুৱা কামাসক্তৰ আচুৰে তাইৰ কোমল হৃদয় ফালি চিৰাচিৰ কৰিছিল অহৰ্নিশে মৃত্যু কামনা কৰি জীয়া অনুভূতিবোৰ এদিন সমাধিস্থ কৰিছিল তাই নাঙালি আকুৰি নাঙালি দুকুৰি নাঙালি উঠাৰ কুৰি ইপাৰৰ গুৰ খিয়াই হাত জোৰ কৰিছে নাঙালি নামাৰবি বুলি লব গোখকা দে ব নবহো নেকি ডাঙৰ বিটা আগে স্বভাৱবিলাক নেগিলে একেবাৰে মল্লিৰ লগত যাব একেবাৰে সঁচাকে দেই এইগিলা মল্লিৰ লগত যা বস্তু ভালে আছে না আছো আছো ঈশ্বৰৰ আশীৰ্বাদত ভালে আছো আৰু কেইটা বছৰ থাকো থাকবি বহুত বছৰ থাকবি আৰু পুম এয়া তাততো নাযায় নহয় দে কৈছো বাৰু তহঁত কি আহিলি এতিয়া মাজনী আছো পিছে কৈছো কি আহিলি এতিয়া আমি বিহু এখন পাতবা খুজিছো বিহু এবাৰ বিহু মানে আমি বিৰাট ডাঙৰকে পাতবা খুজিছো এনেই বঢ়িয়া কথা একেবাৰে ডাঙৰকে ভোজ ভাত খাই একেবাৰে আমাৰ নিউজ চেনেল আহিবতো এবাৰ ডাঙৰকে পাতবা খুজিছো এবাৰ আমি ভাল কথা চুকৰ কোণত থকা বিহুখন যি তহঁতে অসমৰ আগত দেখাবি বহুত ভাল কথা মইহে কি দিবা পাৰো তাকে এতিয়া কিবা এটা দিলি ভাল আছিলা চাও আমাৰ দিনততো বিহুখন সৰুকে পাতিলো গাঁৱৰ মানুহে একেলগে ভোজ ভাত খাইছিলো আৰু পইচাৰ নামত এইটোকে লৈছো বাৰু আৰু 100 টকা এই ডাঙৰবিতে 100 টকা কি পায় 100 টকা গাঁৱৰ যিমান মানুহ আছে তবত তাবে 100 টকা লৈছো কিমান পইচা হ'ব ভাব তৰে আমি ডাঙৰকে পাতিম এবাৰ ডাঙৰকে কিনো ডাঙৰকে পাতিম ভোজ খাম লগ হৈ যা হাতো মই দিম যা সেইটো হয় বাৰু হেৰি এবাৰ আমি কি বনাম বুলি ভাবছা জানা নাই আমি কি বনাম এবাৰ ভেলাঘৰ আসবি আকৌ ভেলাঘৰে বনাম এবাৰ ৰংঘৰ বনাম আমি চকীৰ পে উঠ এই ডাঙৰবিতে কি হয় ৰংঘৰ কি তহঁতে ভেলাঘৰ আসবি টিভি দেখাব আমি টিভিত দেখাবা হা তহঁত পিঠে তামোল আনছিলো তামোল লাগে যা এমান ক'ব নালাগে দেছো পিঠে ৰংঘৰ কাৰেংঘৰ শিৱদৌল এইবিলাক আমাৰ চিনাকি অসমৰ পৰিচয় এইবিলাক সাজি তহঁতে জ্বলাই দিবি হে বুকুত কুঠাৰ মৰা কথা কলি তহঁতে তহঁতৰ ঘৰ ক'ত এমানিৰ মূৰ দাইছি এমান আৰু হেৰি কৰিব নালাগে আৰু শুন যা যাবা দিছো না মই তোক হে তহঁতৰ ঘৰ ক'ত দৰঙত দৰঙৰ তহঁতে কি জানা নাঙালি কি জানা কাইছে ফাকি গাও সংস্কৃতিৰ সাধক তহঁত আজি ইমান বহুত মাতি আছা তহঁত সংস্কৃতিৰ সাধক হা পথৰ ঘাটৰ ৰণ কিমান চনত হৈছিল 7 কুৰি কিশোৰ কেজি তেজৰ নৈ বৈ দিছে তহঁতে গম পা ঘৰৰ ওচৰতে দেখোন তহঁতে এতিয়া ৰংঘৰ সাজি পেলাই জ্বলাই দিবা ওলছা তহঁতে এইবিলাক সংস্কৃতি নলবি তহঁতে আমাৰ সেই মিডিয়া চেডিয়া এইবিলাক ৰংঘৰ চাবা লাগি নহয় অসমৰ বৃহৎ আকাৰৰ মেজিটো চাবা লাগি আমাৰ গাত আহাৰ হেৰি কৰ ব্যৱস্থা কৰ আৰু যদি সেনেকুৱা হয় এই বুঢ়াইও নাচিম যা যা গীত কবিতা নৃত্য সকলো শুনিলো কিন্তু বিহু নহলে হ'ব জানো গতিকে আমি আহক চিপাঝাৰ মহাবিদ্যালয়ৰ যিসকল ছাত্ৰ ছাত্ৰী সেই ছাত্ৰ ছাত্ৰীসকলে পৰিৱেশন কৰা বিহু নৃত্য উপভোগ কৰোঁ
আপোনালোকক চিনাকি কৰাই দিলোঁ চিপাঝাৰ মহাবিদ্যালয়ৰ সৈতে। চিপাঝাৰ মহাবিদ্যালয়ৰ গৌৰৱ অটুট থাকক সেয়া আমি কামনা কৰিছোঁ। কিন্তু প্ৰতিশ্ৰুতি অনুসৰি অহা খণ্ডত আকৌ এখন নতুন মহাবিদ্যালয়ৰ সৈতে আপোনালোকক পৰিচয় কৰাই দিম। কেৱল চাবলৈ নাপাহৰিব DD অসমত।